আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ পৃষ্ঠা নম্বৰ ২৭ত থকা এই যিখিনি গৃহকৰ্ম আছিলে এই গৃহকৰ্মখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যে কেনেকৈ আনচাৰবোৰ হ'ব। গতিকে তোমালোকে ভিডিঅ'টি শেষলৈকে চাবা মনোযোগেৰে, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱাচোন। কুৱেশ্যনটো আমাক দিছিল যে এতিয়া সময় হৈছে ৭:৪০। ৩৫ মিনিট পিছত কিমানটা বাজিব, গতিকে আমি লিখি ল'লোঁ। বৰ্তমান সময় আমাক দিয়া আছে ৭:৪০, হয়নে? আমাক আৰু কি সুধিছে যে ৩৫ মিনিট পিছত কেইটা বাজিব। ইয়াত যিহেতু ৭টো ঘণ্টাত আছে, ৪০টো মিনিটত আছে, গতিকে ৪০টো আমি যিহেতু মিনিটত আছে আমি চাইড কৰি ল'লোঁ। ৪০ মিনিট আৰু এটা মিনিটত কিমান দিছে আমাক, ৩৫ মিনিট পিছত কিমান সুধিছে, গতিকে ৪০ৰ লগত আমি কি কৰিম, এই মিনিটটো দিয়া আছে মিনিটটো আমি যোগ কৰি ল'ম। ৫ৰ লগত ০ যোগ কৰিলে হ'ব ৫, ৪ ৩ হ'ব ৭। টোটেল কিমান মিনিট হ'ল, ৭৫ মিনিট। এতিয়া চোৱা ৭টো ঘণ্টাতেই আছে, কাৰণ ৭:৪০ দিছিলে নহয়, ৪০টো মিনিটত আছে, তেতিয়া ৩৫ মিনিটটো যোগ কৰিলোঁ। এতিয়া তোমালোকে নিশ্চয় জানাই যে ১ ঘণ্টাত কিমান মিনিট, ১ ঘণ্টাত হৈছে ৬০ মিনিট, হয়নে? যিহেতু ১ ঘণ্টাত ৬০ মিনিট, গতিকে ৭৫ৰ পৰা আমি কি কৰিম, ৬০ মিনিট এটা বিয়োগ কৰি দিম। ৫ৰ পৰা ০ বিয়োগ কৰিলে ৫, ৭ৰ ৬ গ'লে থাকিব ১। গতিকে ১ ঘণ্টা বিয়োগ কৰি দিয়াৰ লগে লগে ৭ৰ লগত আৰু ১ ঘণ্টা কি হৈ গ'ল, যোগ হৈ গ'ল, হয়নে? আৰু কিমান মিনিট ৰৈ গ'ল, ১৫ মিনিট ইয়াতে ৰৈ গ'ল। এই ৰৈ যোৱা ১৫ মিনিটটো ইয়াতে আমি কি কৰিব লাগিব, যোগ কৰিব লাগিব। গতিকে ৭ ইয়াতে কিমান হ'ল, ৮, আৰু ইয়াতে হ'ব ১৫, আৰু ৮:১৫ মিনিট হ'ব। কেনেকৈ হ'ল গম পালেনে? ৭:৪০ আছিল, গতিকে ইয়াৰ অলপ ৩৫ মিনিট যোগ কৰিব দিছিল, গতিকে ৭টো যিহেতু ঘণ্টাত আছিলে ৭টো আমি চাইড কৰি ল'লোঁ। ইয়াতে ৪০টো যিহেতু মিনিটত আছিল, গতিকে ৪০ মিনিট লিখি ল'লোঁ। আৰু আমাৰ ৩৫ মিনিট পিছত কিমান কেইটা বাজিব সুধিছিলে, ৪০ৰ লগত ৩৫ যোগ কৰি দিলোঁ, দিওঁতে আমি পালোঁ ৭৫ মিনিট। এতিয়া আমি জানো যে ১ ঘণ্টাত ৬০ মিনিট, গতিকে ইয়াৰ পৰা আমি ৬০ বিয়োগ কৰি দিলোঁ, দি এই ৭টোৰ লগত সেই যিটো ১ ঘণ্টা পালোঁ এইটো আমি যোগ কৰিলোঁ। আৰু ৭৫ মিনিট আছিল, ১ ঘণ্টাত ৬০ মিনিটহে, গতিকে ৭৫ৰ পৰা ৬০ বিয়োগ কৰোঁতে ১৫ মিনিট পালোঁ। অৰ্থাৎ ৭ কিমান হ'ল, ৮ বাজি, আৰু ইয়াতে ১৫ মিনিটটো ৰৈ গ'ল নহয়, গতিকে ১৫ মিনিট। গতিকে উত্তৰ কি হ'ব, ৮:১৫ মিনিট হ'ব। ঠিক আছে, ইয়াতে কি লিখিব লাগিব, ৮:১৫, অৰ্থাৎ ৮:১৫ মিনিট। এইটোৱে হৈছে ইয়াৰে উত্তৰ। নেক্সট তোমালোকে ২ নম্বৰ যিটো প্ৰশ্ন আছে, এই ২ নম্বৰ প্ৰশ্নটোৰ উত্তৰ উলিওৱাৰ আগতে তোমালোকক জনাব বিচাৰিছোঁ যে ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে প্ৰত্যেকটো অনুশীলনীৰে বা প্ৰত্যেকটো ছাবজেক্টৰে, প্ৰত্যেকটো লেচনৰে তোমালোকে তাত উত্তৰৰ সৈতে ভিডিঅ'সমূহ পাবা। গতিকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। ২ নম্বৰ প্ৰশ্ন আছিল যে ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া আছিল। এতিয়া চোৱা, ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া আছিল। ইয়াৰে আনচাৰটো উলিওৱাৰ আগতে তোমালোকে পৃষ্ঠা নম্বৰ ২৪টো উলিয়াই ল'বা। তাত এইখিনি দি থোৱা আছে, এইখিনি তোমালোকে পঢ়িবা। ইয়াতে দিছিলে যে আমি লিপ ইয়েৰ নে অধিবৰ্ষ আমি কেনেকৈ চাব পাৰোঁ। সাধাৰণতে যদি আমি ৪ৰে হৰণ কৰোঁ, হৰণ কৰিলে সম্পূৰ্ণৰূপে যদি হৰণ যায়, সেই বছৰটোক লিপ ইয়েৰ ধৰা হয়। কিন্তু কোনোবাটো চনৰ যদিহে শেষত ২টা শূন্য থাকে, তেতিয়াহ'লে আমি সেই চনটোক ৪ৰে আমি হৰণ কৰিব লাগে। ৪ৰে হৰণ কৰাৰ পিছত যদিহে সম্পূৰ্ণৰূপে হৰণ যায়, তেতিয়াহ'লে সেই চনটোক লিপ ইয়েৰ অথবা অধিবৰ্ষ বুলি কোৱা হয়। এতিয়া ১৯০০ৰ যিহেতু শেষত ২টা শূন্য আছে, তোমালোকে চোৱাচোন, শেষত কি আছে, 2টা শূন্য আছে। 2টা শূন্য থাকিলে আমি ৪ৰে হৰণ কৰিব নোৱাৰিম। যদি নৰ্মেল আন চন থাকিলে, যেনে ২০০৩, ২০০৪ তেনেকুৱা সংখ্যা থাকিলে, তেনেকুৱা চন থাকিলে ৪ৰে হৰণ কৰিলে হ'লহেঁতেন। কিন্তু শেষত যদি 2টা শূন্য থাকে কোনো এটা সংখ্যাৰ, কোনো এটা চনৰ, তেতিয়াহ'লে আমি ৪ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ এতিয়া আমি ১৯০০ক কি কৰিব লাগিব, ৪ৰে হৰণ কৰিব লাগিব। যদিহে হৰণ কৰি ভাগশেষ নৰয়, তেতিয়াহ'লে এই যিটো মাহ আছে, এই মাহটো অৰ্থাৎ ফেব্ৰুৱাৰী মাহটো, ১৯০০ চনৰ ফেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া হ'ব। আৰু যদি ভাগশেষ ৰয়, তেতিয়াহ'লে ২৮ দিনীয়া হ'ব। ৪ৰে হৰণ কৰিম। এতিয়া চোৱা, ইয়াত 3টা অংক আছে, ইয়াত কিন্তু 4টা অংক আছে।
কিন্তু চোৱাচোন 400তকৈ যদি আমি তিনিটা অংক লওঁ 190টো সৰু, গতিকে 400ৰ লগত পূৰণ কৰি চাব লাগিব। 400ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 800 হ'ব। 400ৰ লগত 3 পূৰণ কৰিলে 1200 হ'ব, কাৰণ 4 3 গুণ 12। 400ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব? 1600 হ'ব। 400ৰ লগত যদি 5 পূৰণ কৰোঁ, 5 পূৰণ কৰি চোৱাচোন, 5 শূন্য গুণ 0, 5 শূন্য গুণ 0, 4 5 গুণ 20 কিমান হ'ব? 400ৰ লগত 5 পূৰণ কৰিলে 2000 হ'ব। ইয়াততো 2000 নাই, 1900হে আছে, গতিকে কিমান বাৰ দিম? 4 বাৰ দিম। 400ৰ লগত 4 বাৰ দিলে কিমান হ'ব? 1600 হ'ব। 1600 হ'লে এতিয়া বিয়োগ কৰিব লাগিব। ইয়াৰ পৰা 0 বিয়োগ কৰিলে 0, ইয়াতে 0, 9 6 গ'লে 3। এতিয়া আৰু 400ৰে আমাক 300 আমি বাৰ দিব নোৱাৰোঁ, যিহেতু আমাৰ ইয়াতে ভাগশেষ কিমান ৰৈ গ'ল? 300টো আমাৰ ভাগশেষ ৰৈ গ'ল। গতিকে ভাগশেষ ৰ'লে এইটো আমাৰ লিপ ইয়েৰ হ'বনে? ভাগশেষ যদি ৰৈ যায় এইটো লিপ ইয়েৰ নহ'ব। যদিহে লিপ ইয়েৰ নহয়, তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া হ'ব? 28 দিনীয়া হ'ব। যদি ইয়াৰ ভাগশেষ শূন্য থাকিলহেঁতেন তেতিয়াহ'লে আমি 29 লিখিলোহেঁতেন, কিন্তু ইয়াত যিহেতু ভাগশেষ ৰৈ গ'ল, গতিকে এইটো লিপ ইয়েৰ বা অধিবৰ্ষ নহয়। যিহেতু লিপ ইয়েৰ বা অধিবৰ্ষ নহয়, আমি কিমান দিনীয়া বুলি লিখিম? আমি লিখিম এইটো 28 দিনীয়া আছিল। ঠিক আছে, এইটো 28 দিনীয়া হ'ব কাৰেক্ট আনচাৰ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। এতিয়া চোৱা প্ৰশ্ন নম্বৰ 3। প্ৰশ্নটো আছিল যে 2 ডিষ্টা কাগজৰ দাম যদি 5 টকা হয়, 1 ৰিম কাগজৰ দাম কিমান সুধিছে। 2 ডিষ্টা কাগজৰ দাম কিমান দিছে? 5 টকা। গতিকে 1 ৰিম কাগজৰ দাম আমাক উলিয়াবলৈ কৈছে। এতিয়া 1 ৰিমত কিমান ডিষ্টা সেইটো আমি জানিব লাগিব, তেতিয়াহে আমি ইয়াৰে আনচাৰটো উলিয়াবলৈ পাৰিম। এতিয়া চোৱা, আমাক 1 ৰিমৰ দাম সুধিছে নহয়, গতিকে আমি কি কৰিম? আমি প্ৰথমতে জানি ল'ম যে 1 ৰিমত কিমান ডিষ্টা। 1 ৰিমত কিমান ডিষ্টা? 20 ডিষ্টা। তোমালোকে যে বহি কিনি আনা হয়নে? 1 ডিষ্টা 2 ডিষ্টা এনেকৈ যদি 1 ৰিম অনা হয়, তেতিয়াহ'লে 1 ৰিমত কিমান ডিষ্টা থাকিব? 20 ডিষ্টা থাকিব। 20 ডিষ্টাৰ 1 ৰিম। ঠিক আছে, গতিকে তোমালোকে চোৱা, যদিহে 2 ডিষ্টাত এই 20 ডিষ্টাৰ পৰা যদি 2 ডিষ্টাত যদি 5 টকা হয়, 2 ডিষ্টাত কিমান টকা? 5 টকা। ঠিক তেনেকৈ 4 ডিষ্টাত কিমান হ'ব? তোমালোকে চোৱাচোন, 4 ডিষ্টাত 2 ডিষ্টাত 5 টকা হ'লে 4 ডিষ্টাত কিমান টকা হ'ব? 10 টকা। 6 ডিষ্টাত কিমান হ'ব? 15 টকা। 8 ডিষ্টাত কিমান হ'ব? 8 ডিষ্টাত হ'ব 20 টকা। 10 ডিষ্টাত কিমান হ'ব? 10 ডিষ্টাত হ'ব 25 টকা। 11 ডিষ্টাত কিমান হ'ব? 11 ডিষ্টাত হ'ব 30 টকা। 10 নহয়, 11 নহয়, এইটো 12। 12 ডিষ্টাত কিমান হ'ব? 30 টকা। 14 ডিষ্টাত কিমান হ'ব? 35 টকা হ'ব। 16 ডিষ্টাত কিমান হ'ব? 40 টকা। 18 ডিষ্টাত কিমান হ'ব? 45 টকা। আৰু 20 ডিষ্টাত কিমান হ'ব? 20 ডিষ্টাত হ'ব 50 টকা। এনেকৈও আমি উলিয়াব পাৰোঁ, কিন্তু এনেকৈ উলিয়ালে তোমালোকে হয়তো প্ৰব্লেম পাব পাৰা। কাৰণ চোৱা, 2 ডিষ্টাত যদি 5 টকা হয় আৰু 2 ডিষ্টাত 4 ডিষ্টাত কিমান হ'ব? 10 টকা। 6 ডিষ্টাত 15 টকা হ'ব। 8 ডিষ্টাত 20 টকা। 10 ডিষ্টাত 25, 12 ডিষ্টাত 30, 14 ডিষ্টাত 35, 16 ডিষ্টাত 40, 18 ডিষ্টাত 45 আৰু 20 ডিষ্টাত কিমান হ'ব? 50 টকা হ'ব। গতিকে 2 ডিষ্টা কাগজৰ দাম 5 টকা হ'লে 1 ৰিম কাগজৰ দাম কিমান হ'ব? 50 টকা হ'ব। এতিয়া চোৱা, সেইটো নিয়মত যদি তোমালোকে প্ৰব্লেম পোৱা, সেইটো প্ৰব্লেম পাব অলপ, হয়নে? অসুবিধা হ'ব অলপ। তোমালোকে এনেকৈ কৰিব পাৰা। চোৱা, 2 ডিষ্টাৰ দাম যদি 5 টকা হয়, 1 ডিষ্টাৰ দাম কিমান টকা হ'ব? 2 ডিষ্টাৰ দাম 5 টকা হ'লে 1 ডিষ্টাৰ দাম কিমান টকা হ'ব? 1 ডিষ্টাৰ দাম হ'ব 2 টকা 50 পইচা, যাক আমি এনেধৰণে লিখোঁ, হয়নে? 2.50 টকা। কাৰণ চোৱা, 1 ডিষ্টাত 5 আঢ়ৈ টকা হ'ব যদি 2 ডিষ্টাত 5 টকা হয়, হয়নে? 1 ৰিমত কিমান ডিষ্টা? 20 ডিষ্টা। 1 ডিষ্টাৰ দাম যদি 2 টকা 50 পইচা হয় বা 2.50 টকা হয়, আমাক কিমান ৰিম ডিষ্টাৰ উলিয়াব লাগে? 20 ডিষ্টা, অৰ্থাৎ 1 ৰিমৰ উলিয়াব লাগে। 1 ৰিম মানে 20 ডিষ্টা। গতিকে 20ৰে পূৰণ কৰি দিয়া। 0 লগত 0 পূৰণ কৰিলে 0, 0 লগত 5 পূৰণ কৰিলে 0, 0 লগত 2 পূৰণ কৰিলেও 0। কাৰণ যিকোনো সংখ্যাক 0ৰে পূৰণ কৰিলে সেই সংখ্যাৰ পূৰণফল সদায় 0 হয়। 2 লগত 0 পূৰণ কৰিলে 0, 2 5 গুণ 10ৰ 0, হাতে গ'ল 1, 2 2 গুণ 4, 4 1 হৈ যাব 5।
এতিয়া চোৱা ইয়াতে 0 ইয়াতে 0 ইয়াতে 0 ইয়াতে 5 এতিয়া চোৱা 5000 হ'বনে 5000 টকা নহয় কিহৰ কাৰণে নহয় চোৱা ইয়াতে আমাৰ কি আছে দশমিক আছে গতে দুটাৰ আগত দশমিক আমি ইয়াতেও দিব লাগিব এটা সদায় মনত ৰাখিবা দশমিকৰ বাওফালে থকাটো কি হয় টকা আৰু দশমিকৰ সোঁফালে থকাটো পইচা টকা পইচাৰ ৰিলেটেড যেটো তোমালোকৰ কিতাপত আছে পাঠ আছে তাতো মই তোমাক এইখিনি শিকাইছিলো বা তোমালোকৰ মৌখিকটো আগতে শিকাইছো গতিকে দশমিকৰ বাওফালে থকাটো কি হয় টকা আৰু সোঁফালে থকাটো পইচা অৰ্থাৎ কিমান টকা পালো আমি 50 টকা আমি পালো গতিকে এক ক্ৰীমৰ দাম কিমান হ'ব 50 টকা হ'ব আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা নেক্সট কোৱেশ্চন তোমালোকে 4 নম্বৰটো প্ৰশ্নটো আছিলে এনে ধৰণৰ যে 1 পোন তামোলৰ দাম যদি 80 টকা হয় 1 ঘণ্টা তামোলৰ দাম কিমান হ'ব সুধিছে 1 পোন তামোলৰ দাম কিমান দিছে 80 টকা গতে 1 পোনত আমি কিমানটা থাকে জানিব লাগিব 1 পোনত থাকে কিমানটা 1 পোনত থাকে 80টা হয়নে 1 পোনত 80টা অৰ্থাৎ 80টা 1 পোন তামোলৰ দাম মানে 80টা তামোলৰ দাম কিমান টকা 80 টকা তে 1 ঘণ্টা তামোলৰ দাম সুধিছে 1 ঘণ্টা কাক কয় 4টা তামোলক 1 ঘণ্টা বুলি কয় অৰ্থাৎ 2 জোৰক কি কয় 1 ঘণ্টা আৰু 4টা তামোলত কি হয় 4টাই হৈছে 1 ঘণ্টা ঠিক আছে এটো মনত ৰাখিবা গতিকে 1 পোন তামোলৰ দাম যদি 80 টকা হয় 1 ঘণ্টা তামোলৰ দাম সুধিছে এতিয়া তোমালোকে চোৱা 1 ঘণ্টাত কিমানটা থাকে 4টা গতিকে 1 পোনত যদি 80 টকা হয় অৰ্থাৎ 80টা তামোলৰ দাম কিমান হ'ব 80টা তামোলৰ দাম কিমান হ'ব 80 টকা অৰ্থাৎ এটা তামোলৰ দাম 1 টকাকৈ হ'ব গতিকে 1 ঘণ্টা তামোলৰ দাম সুধিছে নহয় 1 ঘণ্টাত থাকে 4টা গতিকে প্ৰত্যেকটোৰে কেই টকাকৈ পৰিছে 1 টকা গতিকে 4 পূৰণ 1 কিমান হ'ব 4 হ'ব অৰ্থাৎ 1 ঘণ্টা তামোলৰ দাম কিমান হ'ব 4 টকাই হ'ব চোৱা ইংলিছত লিখা গ'ল তোমালোকে অসমীয়াত লিখি ল'বা ঠিক আছে চোৱা এটো চোৱা 4টা 1 ঘণ্টা গতিকে চোৱা 4টাই কিমান ঘণ্টা 1 ঘণ্টা গতিকে চোৱা যেহেতু 80টা তামোলৰ দাম 80 টকা গতিকে এটা তামোলৰ দাম 1 টকা হৈ পৰিল গতিকে 4টা তামোলৰ দাম কিমান হ'ব 4 পূৰণ 1 সমান 4 টকা হ'ব ঠিক আছে গতিকে ইয়াতে কি হ'ব 4 হ'ব আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা নেক্সট তোমালোকে চোৱা 5 নম্বৰটো 5 নম্বৰত আছিল 6 বছৰ 8 মাহৰ লগত 3 বছৰ 10 মাহ যোগ কৰিলে কিমান বছৰ কিমান মাহ হ'ব সুধিছে এতিয়া চোৱা 6 বছৰ এটা বছৰৰ লগত বছৰ কেইটা হিচাপ কৰি দিম 6 বছৰ হয়নে 6 বছৰৰ লগত আৰু কিমান বছৰ যোগ কৰিব লাগিব চোৱা এইটো বছৰতে আছে 3 বছৰ তে 6 ৰ লগত 3 বছৰ আমি যোগ কৰি দিলো ঠিক আছে ইয়াতে কিমান মাহ দিয়া আছে চোৱাচোন ইয়াতে আমাক দিছে 8 মাহ আৰু চোৱাচোন ইফালে কিমান আছে 10 মাহ টোটাল কিমান মাহ হ'ল 18 মাহ হয়নে গতিকে চোৱা 18 মাহ হ'ল আগতে কিমান বছৰটো আছে বছৰ কি আছে চোৱা 6 বছৰ আৰু 3 বছৰ আছে ওপৰত লিখি ললো মাহ কেইটা আমি বেলেগকৈ লিখি ললো যে 8 মাহ আৰু 10 মাহ 8 হয় কিমান মাহ 18 মাহ এতিয়া আমি জানো যে 12 মাহত কি হয় 1 বছৰ 12 মাহত কি হয় 1 বছৰ হয় গতিকে 18 ৰ পৰা 12 বিয়োগ কৰি দিলো 8 ৰ বিয়োগলৈ থাকিলে 6 এই যে 12 মাহটো বিয়োগ কৰি দিলো 1 বছৰ হ'ল এই 1টো আমি বছৰত হিচাপ কৰি দিম ঠিক আছে আৰু 18 ৰ পৰা 12 বিয়োগ কৰিলে কিমান ৰৈ গ'ল 6 এই 6 মাহটো আমাৰ ৰৈ গ'ল অৰ্থাৎ টোটাল বছৰ কিমান হ'ল চোৱাচোন 6 1 7 7 3 10 বছৰ আৰু ইফালে মাহ কিমান ৰ'ল 6 মাহ গতিকে 10 বছৰ 6 মাহ হ'ব ইয়াতে ঠিক আছে 6 3 9 বছৰ 8 10 18 বছৰ হয় 12 বছৰত যেটো 1 বছৰ 18 ৰ পৰা 12 বিয়োগ কৰি দিলো বিয়োগ কৰি এই 1 বছৰটো ইয়াতে বছৰত হিচাপ কৰি দিলো আৰু 18 ৰ পৰা 12 বিয়োগ কৰিলে 6 ৰ'ল এই 6 মাহটো আমি ইয়াতে লিখি দিম অৰ্থাৎ 6 বছৰ 8 মাহ আৰু 3 বছৰ 10 মাহ মিলি কিমান হ'ব 10 বছৰ হ'ব 10 বছৰ 6 মাহ হ'ব এইটোৱে হ'ব ইয়াৰে শুদ্ধ উত্তৰ এনে ধৰণে তোমালোকে আনসাৰবোৰ উলিয়াবলৈ লাগিব ঠিক আছে এইটো পদ্ধতিত তোমালোকে আনসাৰবোৰ উলিয়াবা তে নেক্সট টুৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো আহা নেক্সট প্ৰশ্নটোৰ
প্ৰশ্নটো কি দিছে চোৱাচোন প্ৰশ্নটোত দিছিল আমাক 6 নম্বৰত 84 মাহত কিমান বছৰ 84 মাহত কিমান বছৰ সুধিছে এটা কেনেকৈ উলিয়াব চোৱা কিমান মাহ দিছে 84 মাহ 84 টো লিখি লোৱা 84 মাহত কিমান বছৰ হ'ব উলিয়াবলৈ আমি জানিব লাগিব যে কিমান বছৰত এক বছৰ হয় যেটা আমাক বছৰত উলিয়াবলৈ কৈছে আমি জানো যে এক বছৰত কিমান মাহ 12 মাহ 12 মাহত এক বছৰ গতিকে 12 ৰে আমি হৰণ কৰি দিম কাৰণ 12 মাহতহে এক বছৰ হয় 12 ভাগ মাতাচোন তোমালোকে মাতি চোৱা 12 গুণ 12 12 গুণ 24 12 3 গুণ 37 12 4 গুণ 48 12 5 গুণ 60 12 6 গুণ কিমান হ'ব 72 আৰু 12 ৰ লগত 7 পূৰণ কৰিলে 12 7 গুণ কিমান হ'ব 84 অৰ্থাৎ 84 মাহত কিমান বছৰ হ'ব 7 বছৰ হ'ব কিমান বছৰ 7 বছৰ কেনাই গম পালো 84 আমি যেহেতু 12 মাহত এক বছৰ গতে 12 ৰে আমি 84 হৰণ কৰি দিলো হৰণ কৰি আমি 7 পালো গতিকে 84 মাহত 7 বছৰ হ'ব নেক্সট চোৱাচোন আধা ঘণ্টাত 5 মিনিট কিমানটা থাকে সুধিছে প্ৰশ্ন নম্বৰ 7ত গতিকে এইটোৰ আনসাৰ উলিয়াও আধা ঘণ্টাত 5 মিনিট কিমান থাকে আধা ঘণ্টাত কিমান মিনিট আধা ঘণ্টাত হৈছে 30 মিনিট হয়নে কাৰণ 60 মিনিটত 1 ঘণ্টা আৰু 30 মিনিটত আধা ঘণ্টা আধা ঘণ্টাত সুধিছে 5 মিনিট কিমানটা থাকে তে 5 ৰে 30 হৰণ কৰি দিলেই হ'ল 5 6 গুণ কিমান হ'ব 30 গতিকে আধা ঘণ্টাত 5 মিনিট কিমানটা থাকিব আধা ঘণ্টাত 5 মিনিট থাকিব 6টা ঠিক আছে 6টা হ'ব কাৰেক্ট আনসাৰ 6টা 5 মিনিট থাকিব আশা কৰিছো তোমালোকে বুজি পালা ইয়াৰে বাকি যিকেইটা প্ৰশ্ন আছে ইয়াৰে পিডিএফ সমূহৰ লগতে আনসাৰসমূহ তোমালোকে আমাৰ এপত পাবা যি কনচেপ্ট ডাউনলোড কৰা নাই এপটো এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা